নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে নতুন বছৰত কৰিবলগীয়া টকাৰ সমস্যা দূৰ কৰাৰ দুটা বিশেষ উপায় আজি আপোনালোকলৈ আগবঢ়াইছো। প্ৰথম উপায়টো কৰিবৰ বাবে আপোনাক লাগিব অক্ষত চাউল মানে নভঙা চাউল 21টা লাগিব আৰু 1 জানুৱাৰীৰ দিনাখনেই আপোনালোকে ৰাতিপুৱাতে গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি পূজা ঘৰত এগছি চাকি জ্বলাই এই 21টা চাউল মা লক্ষ্মীৰ চৰণত ৰাখি দিব। তাৰ পিছত আপোনালোকে চাকি গছ জ্বলোৱাৰ পিছত 108 বাৰ মা লক্ষ্মীৰ যিকোনো এটা মন্ত্ৰ জপ কৰিব। মোৰ আগৰ ভিডিঅ'সমূহত দিয়া আছে মন্ত্ৰ, আপোনালোকে চাই যিকোনো এটা জপ কৰিলেই হ'ব। জপ কৰিব 108 বাৰ। তাৰ পিছত চাউল কেইটা তেনেকৈ থাকিবলৈ দিব আৰু সন্ধিয়া পুনৰ চাকি জ্বলাই দিব। চাকি জ্বলোৱাৰ পিছত ৰাতি আপোনালোকে এই চাউল কেইটা ৰঙা কাপোৰেৰে বান্ধি আপোনাৰ মানি বেগত ৰাখি দিব বা আপুনি মানি বেগটোত ছটিয়াই ৰাখি দিলেও হ'ব। গোটেই বছৰটোৰ বাবে টকা পইচা আপোনাৰ হাতলৈ আহি থাকিবৰ বাবে মানে পইচা কেতিয়াও শেষ নহবৰ বাবে খালী নহবৰ বাবে এই উপায়টো আপোনালোকে কৰিব পাৰে। দ্বিতীয়তে আপোনালোকে কৰিব পৰা উপায়টো হৈছে আপোনালোকক লাগিব 5টা সেউজীয়া ৰঙৰ ইলাচি আৰু পুনৰ আপোনালোকে এই উপায়টো কৰিব লাগিব, কিন্তু 1 তাৰিখে নহয়, নতুন বছৰত যিটো প্ৰথম শুক্ৰবাৰ আহিব সেই শুক্ৰবাৰে আপোনালোকে এই উপায়টো কৰিব লাগিব। প্ৰথম শুক্ৰবাৰটোত আপোনালোকে এই 5টা ইলাচি ৰঙা কাপোৰেৰে বান্ধি মা লক্ষ্মীৰ চৰণত ৰাখি দিব পূজা ঘৰত এগছি চাকি জ্বলাই। আৰু আপোনালোকে দিনটোৰ যিকোনো সময়তে কৰিব পাৰিব, সন্ধিয়া কৰিলেও হ'ব। ৰাখি দিয়াৰ পিছত আপোনালোকে পুনৰ মা লক্ষ্মীৰ যিকোনো এটা মন্ত্ৰ জপ কৰিব 108 বাৰ আৰু ইলাচি কেইটা তেনেদৰেই থাকিবলৈ দিব গোটেই ৰাতিৰ বাবে। পিছদিনাখন আপুনি এই ইলাচি কেইটা আনি আপোনাৰ মানি বেগত ৰাখি দিব ৰঙা কাপোৰেৰে বান্ধাৰ সৈতে। নতুন বছৰত এই দুটা বিশেষ উপায় আপোনালোকে কৰিব পাৰে। টকা পইচা সদায় যেন আপোনাৰ হাতলৈ আহি থাকে বা কেতিয়াও যেন টকা পইচাৰ অভাৱ নহয় তাৰ বাবে। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।